আজিৰ পৰা যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱৰ সমাৱেশ ঘটিছে অধিৱেশনস্থলীত হৰিনামৰ ধ্বনিৰে আকাশ বতাহ মুখৰিত হৈ পৰিছে মৌপন্থাৰ এৰালতলী পথাৰৰ ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আৰম্ভ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন প্ৰথম দিনা মূল তোৰণকে ধৰি আন তোৰণ আৰু কাৰ্যালয় মুকলিৰ সমানে অনুষ্ঠিত হ'ব শৰণ সমিতিৰ বৈঠক বৈষ্ণৱ পণ্ডিত সোণাৰাম চতিয়া সমন্বয় ক্ষেত্ৰ মুখৰ হৈছে হৰিনামৰ ধ্বনিৰে অধিৱেশনৰ প্ৰতিটো দিনতে সন্ধিয়া অংকীয়া ভাওনাৰ প্ৰদৰ্শনৰ লগতে অনুষ্ঠিত হ'ব সাংস্কৃতিক সমাৰোহ আৰু এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱৰ সমাৱেশ ইতিমধ্যে ঘটিছে আৰু এনেধৰণেই যোৰহাটৰ আয়োজক সমিতিয়ে যোৰহাট জিলাৰ ভকত বৈষ্ণৱসকলে এনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱক আদৰণি জনাইছে এই মুহূৰ্তত আমি পোনপটীয়াকৈ সোণাৰাম চতিয়া সমন্বয় ক্ষেত্ৰলৈ দৰ্শকসকলক লৈ যাব বিচাৰিছোঁ আমাৰ সৈতে মৃদুস্মন্ত বৰুৱা আছে সমান্তৰালকৈ আমাৰ সৈতে আছে ৰেজু কুমাৰ শইকীয়া মই প্ৰথমে মৃদুস্মন্ত বৰুৱাৰ কাষলৈ যাব বিচাৰিছোঁ মৃদুস্মন্ত বৰুৱা আমি বিগত দিনকেইটাতো পৰিৱেশ আপোনালোকক দৰ্শকসকলক দেখুৱাই আছিলোঁ এটা মাহজোৰা প্ৰস্তুতি আৰু তাৰ পাছত আজিৰ পৰা অধিৱেশন আৰম্ভ আজিৰ দিনটোত কি পৰিৱেশ দেখিছে আৰু কেনেধৰণৰ কি কাৰ্যসূচী আছে সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছোঁ আজি মুৰগৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা অশেষ যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ চাওক পূব পশ্চিম উত্তৰ দক্ষিণ কেওফালে নিনাদিত হৈছে হৰিনাম আৰু যোৰহাটৰ মহবন্ধা এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চতিয়া ক্ষেত্ৰত যিহেতু আজিৰ পৰা আৰম্ভ হৈছে উত্তৰ পূব ভাৰতৰ ধৰ্মীয় আধ্যাত্মিক সুশৃংখলিত বৃহৎ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন আজি অধিৱেশনৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিনৰ পুৱাৰে পৰা ইতিমধ্যে কেওফালে নিনাদিত হৈছে হৰিনাম আৰু কৃষ্ণকেন্দ্ৰিক আৰাধনা চলিছে এই যি মহবন্ধা এৰালতলী পথাৰত আমি প্ৰথম দিনাৰ এই পৰিৱেশটো যি মূল তোৰণ আছে মূল তোৰণৰ পৰা আমি পৰিৱেশটো প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাম চাওক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ এই যি মূল তোৰণ প্ৰাক্তন পদাধিকাৰ পীতাম্বৰ দেৱগোস্বামী সোঁৱৰণি তোৰণৰ দুয়ো কাষে এতিয়া মানৱ শৃংখল কৰি সেৱা বাহিনীয়ে আদৰণি জনাইছে ভকত বৈষ্ণৱক যিহেতু ভকতসকলৰ পবিত্ৰ পদধূলাই যিহেতু সকলোখিনি পুণ্য ধামলৈ গতি কৰিব দ্বিতীয় বৈকুণ্ঠ ইতিমধ্যে পৰিণত হৈছে এই যি মহবন্ধা এৰালতলী পথাৰ আমি পৰিৱেশটো প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাম চাওক এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানস পুত্ৰ সেৱা বাহিনীৰ সেৱক সেৱিকাসকলে পুষ্প আদৰণি জনাইছে হৰি নাম গুণ গাই আমি কিছু ভিতৰ ভাগলৈ সোমাই যাবলৈ যত্ন কৰিম আপুনি চাওক এই যি বৈষ্ণৱ পণ্ডিত সোণাৰাম চতিয়া সমন্বয় ক্ষেত্ৰত এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন উপলক্ষে উদুলি মুদুলি পৰিৱেশ কেওফালে ভকত বৈষ্ণৱ আহিছে লাখ লাখ ভকতৰ যি পদৰ ৰজুৱে পবিত্ৰ ধামলৈ পৰিণত কৰিছে এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি সুবৃহৎ ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান আৰু এই অনুষ্ঠানটোৱে যিহেতু নৈতিকতামুখী আধ্যাত্মিকতামুখী সংস্কৃতিমুখী আৰু সমন্বয়মুখী কৃষ্ণ ভক্তিপূৰ্ণ এখন সমাজ কেনেদৰে বৰ্তি থাকিব পাৰি এইসমূহ কথা অৱলোকন কৰি আহিছে আৰু এই যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি অহা এই যি সামাজিক গণতান্ত্ৰিক বৃহৎ অনুষ্ঠানটোৱে বিশুদ্ধ ৰূপত কৃষ্ণকেন্দ্ৰিক যি আৰাধনা সকলোখিনি কৰি থকা হয় আৰু এয়া চাওক শংকৰদেৱ সংঘৰ অধিৱেশন বুলি ক'লেই যিহেতু হৰিনামৰ ধ্বনি উঠে আৰু এই মুহূৰ্তত আমি হৰিনামৰ কিছু পৰিৱেশ দেখুৱাইছোঁ চাওক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ আজি প্ৰথম দিনটোত এই চাওক গুৰুজনে দি যোৱা উদাৰ আৰু বিশ্বজনীন আৰু সাম্য মৈত্ৰী মানৱতাবোধৰ মহান মন্ত্ৰেৰে সকলোখিনিয়ে এয়া আহিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত আমি কিছু হৰিনামৰ পৰিৱেশ প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ এয়া চাওক আমি পৰিৱেশটো প্ৰতিটো আমাৰ দৰ্শকক দেখিছোঁ কেনেদৰে এটা নান্দনিক পৰিৱেশৰ সৃষ্টি হৈছে আৰু আনফালে যদি চাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যি অধিৱেশন আমি ভিতৰ ভাগলৈ কিছু সোমাই যাবলৈ যত্ন কৰিম কি এটা সুন্দৰ এটা পৰিৱেশ আৰু সকলোখিনি সুশৃংখলিতভাৱে যিহেতু এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত কৰা হয় আৰু চাওক আমি প্ৰথম দিনৰ এই যি পৰিৱেশটো দেখুৱাম খন্তেক সময়ৰ পিছতেই এই ফিটা কাটি এই তোৰণখন উন্মোচন কৰা হ'ব আৰু সকলোখিনি ইতিমধ্যে আদৰণি সমিতি সম্পূৰ্ণৰূপে সাজু লাখ লাখ ভকতক আদৰিবলৈ আপোনালোক সাজু হৈছে খন্তেক পিছতে কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হ'ব কৃষ্ণ জয়গুৰু শংকৰ আমাৰ এই ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনখনি সুপৰিচালনা হিচাপে চলি আছে হৰিনামৰ ধ্বনিয়ে গোটেই মুখৰিত হৈছে আজি আমি বৰ সৌভাগ্যৱান হৈছোঁ আমি মূল তোৰণ সমিতিৰ সভাপতি স্বৰূপে আমি আজি আমাৰ ডি চি ছাৰে আজি
এই ভাগ মূৰ্তন ভাগ তেখেতে উদ্বোধন কৰিব আৰু এই মূৰ্তন ভাগ উদ্বোধন কৰি এই ভকতসকলৰ কাৰণে যি দ্বাৰ মুকলি কৰি দিব তেখেতক আমি সেৱা জনাবৰ কাৰণে ডিচি ছাৰক সেৱা জনাবৰ কাৰণে আমি আগবাঢ়ি ৰৈ আছোঁহি ইতিমধ্যে আমাৰ আদৰণীয় সমিতিৰ বিষয়ববীয়াসকল আহি ইয়াত উপস্থিত হ'বহিয়ে আৰু ডিচি ছাৰো আহি পেলাই আয়ুক্ত ছাৰো আহি উপস্থিত হ'বহি তেখেতৰ জৰিয়তে আজি এই ৯৬ শংকৰ এই বাৰ্ষিক অধিৱেশনৰ আজি দ্বাৰ তেখেতে জয়জতে মুকলি কৰি আয়ুক্তগৰাকীয়ে যিহেতু দ্বাৰ উন্মোচন কৰিব আমি চাওক আমি পৰিৱেশটো দেখুৱাম আমি পুনৰ হৰিনামৰ যি পৰিৱেশ আৰু কেনেদৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ যদি আপুনি আহে আপোনাক কেনেদৰে আদৰণি জনোৱা হ'ব সেই পৰিৱেশটো আপুনি চাওক এয়া হৈছে প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছোঁ আৰু এই যি হৰিনামৰ পৰিৱেশ এয়া মহবন্ধা এৰালতলী পথাৰত হৰিনামৰ পৰিৱেশ এতিয়া সুলভ হৈ পৰিছে আৰু সকলোৱে চাওক এইসকল হৈছে যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকল চাওক কেনেদৰে আহিছে কান্ধত জাতীয় বস্ত্ৰখন পৰিধান কৰিছে চুৰিয়া পিন্ধি কি এটা সুন্দৰ এটা পৰিৱেশ আৰু এয়া হৈছে যুৱসকলে খুব সুন্দৰভাৱে হৰিনাম লৈছে হৰিনামৰ গুণ গাই নিজকে তৰণৰ যি উপায় লৈ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত যিহেতু সকলো সমবেত হয় এয়া চাওক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যি অধিৱেশনৰ প্ৰথম দিনটোত কেনেধৰণৰ এটা সুন্দৰ এটা পৰিৱেশ আমি প্ৰতিদিন আমাৰ দৰ্শকক দেখুৱাইছোঁ এয়া হৈছে তোৰণৰ সন্মুখ ভাগ আৰু আপুনি যদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ আহে তেন্তে আপোনাক এনেদৰে জনোৱা হ'ব আদৰণি এনেদৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানৱ পুত্ৰ সেৱা বাহিনীৰ সেৱক সেৱিকাসকলে মানৱ শৃংখল কৰি এয়া ভকতসকলক আদৰণি জনাইছে পৰিৱেশটো চব কি এটা সুন্দৰ পৰিৱেশ আমি পুনৰ কিছু হৰিনামৰ পৰিৱেশ দেখুৱাইছোঁ জয় শ্ৰীৰাম জয় সনাতন হৰিয়ে হৰি নামৰকে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমিতৰ নদীয়ে জয় জয় ৰাম জয় শ্ৰীৰাম জয় সনাতন হৰিগে শংকৰদেৱ কিনো তোমাৰ লীলা হত ৰাতি ভকতক নামেৰে মুখিলা হে ৰাম শংকৰদেৱ কিনো তোমাৰ লীলা কত ৰাতি ভকতৰ নামেৰে মুখিলা ৰাম জয় জয় বত ধুৱা বৈকুণ্ঠ দুতয় সেই স্থানে নিজ গুৰু বৈলন তয়োদয় ৰাম শংকৰদেৱ কিনো তোমাৰ লীলা কত ৰাতি চব সকলোৱে খুব এটা সুন্দৰভাৱে তেওঁলোকে আদৰণি জনাইছে এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰিৱেশ এয়া হৈছে দৃশ্য এয়া আমি পৰিৱেশটো দেখুৱাইছোঁ চাওক সকলোৱে যুৱক যুৱতী সকলোৱে কেনেদৰে হৰিনাম লৈছে চাওক আমি পৰিৱেশটো দেখুৱাই আছোঁ মুকুতি পাইবাহে নেৰিবা ধৰিবা হৰিৰ নাম হে নেৰিবা ধৰিবা হৰিৰ নাম নেৰিবা ধৰিবা হৰিৰ নাম নেৰিবা ধৰিবা হৰিৰ নাম